শ্ৰী শ্ৰী শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী আৰু জন্মাষ্টমী উপলক্ষে দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্ততে 12 ৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নলবাৰী পৰিৱেশ আমি দেখুৱাম। নলবাৰীত এই ধৰণে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে দেখিবলৈ পোৱা গৈছে। নলবাৰীৰ যি বৰি চৰিয়াপাৰ ফাটিমুৰ যি চুবুৰী, সেই চুবুৰীৰ লোকসকলে এই ধৰণে যি ধৰ্মীয় শোভাযাত্ৰা, সেই ধৰ্মীয় শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে। এই বৃহত্তৰ অঞ্চলটোৰ ডেকাৰ পৰা বৃদ্ধলৈ সকলো আচলতে ওলাই অহা পৰিলক্ষিত হৈছে। কণ কণ মইনাসকল ওলাই আহিছে, তেওঁলোকে এটা হাতী লৈ এই ধৰণে শোভাযাত্ৰা কৰা পৰিলক্ষিত হৈছে। প্ৰায় 2000ৰো অধিক তেওঁলোকৰ এই যে অঞ্চলবাসী, সেই অঞ্চলবাসীয়ে এই শোভাযাত্ৰাত অংশ লোৱা পৰিলক্ষিত হৈছে। সম্পূৰ্ণ আচলতে আধ্যাত্মিক তেওঁলোকৰ যি ধৰ্মীয় ৰীতি নীতি, সেই ৰীতি নীতি অনুসৰিয়ে তেওঁলোকৰ এই যি শোভাযাত্ৰা, সেই শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ পৰিৱেশটো দেখুৱাব। এক উৎসৱমুখৰ পৰিৱেশ, 12 ৰহণীয়া যি সাংস্কৃতিক তেওঁলোকৰ যিসমূহ ধৰ্মীয় অনুষ্ঠান, সেই অনুষ্ঠানত তেওঁলোকৰ এই অঞ্চলৰ শতাধিক আচলতে ইয়াৰ যুৱক যুৱতী ওলাই অহা পৰিলক্ষিত হৈছে। 2000ৰো অধিক যি তেওঁলোকৰ লোক, সেই লোকে এই ধৰ্মীয় শোভাযাত্ৰাত অংশ লোৱা পৰিলক্ষিত হৈছে। আৰু সকলোৱে আচলতে গালে মুখে আবিৰ সানি তেওঁলোকৰ এই যি উৎসৱ, সেই উৎসৱ উদযাপন কৰিছে। মোৰ লগত উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, অকণমান কথা পাতিম। এইবাৰ আপোনালোকে 27 সংখ্যক আপোনালোকে যি জন্মাষ্টমী, সেই জন্মাষ্টমীৰ আয়োজন কৰিছে। 12 ৰহণীয়া কাৰ্যসূচী দেখিছোঁ, ধৰ্মীয় শোভাযাত্ৰাত যথেষ্টখিনি লোকে অংশগ্ৰহণ কৰিছে। হয়, আমাৰ শ্ৰী শ্ৰী কৃষ্ণ জন্মজয়ন্তী 27তম উদযাপন এইবাৰ কৰিছোঁ। আমি প্ৰতি বছৰে এই ধৰণে আমি উখল মালসেদি শোভাযাত্ৰা এটা আয়োজন কৰোঁ। আমাৰ দুদিনীয়া কাৰ্যসূচীৰে, বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সেই অনুষ্ঠানটো অনুষ্ঠান কৰোঁ। প্ৰতি বছৰে আমি অনুষ্ঠান কৰোঁ। নিশ্চয়কৈ মই পৰিৱেশটো দেখুৱাম। এক উৎসৱমুখৰ পৰিৱেশ, আৰু এই উৎসৱমুখৰ পৰিৱেশৰ মাজত শ্ৰী শ্ৰী শ্ৰীকৃষ্ণৰ যি জন্মাষ্টমী, সেই জন্মাষ্টমী তেওঁলোকে আয়োজন কৰিছে। আৰু এই অঞ্চলটোৰ ডেকা যুৱক যুৱতীসকলে নাম কীৰ্তন কৰি শোভাযাত্ৰাত আগবঢ়া পৰিলক্ষিত হৈছে। পৰিৱেশটো আমি দেখুৱাই লোৱা চেষ্টা কৰিছোঁ। আবাল বৃদ্ধ বনিতাৰ পৰা সকলো ওলাই আহি তেওঁলোকৰ যি ধৰণে আনন্দ উল্লাস শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে, সেই আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আইতাসকল আছে, সকলোৱে এক উৎসৱমুখৰ পৰিৱেশত বিলীন হৈ যোৱা পৰিলক্ষিত হৈছে। পৰিৱেশটো দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। এই ধৰণে দেখিবলৈ পোৱা গৈছে যি ইয়াৰ বৰি অঞ্চল, এই অঞ্চলৰ যথেষ্টখিনি লোক ওলাই আহি এই ধৰণে নাম কীৰ্তন কৰি এক উৎসৱমুখৰ পৰিৱেশৰ মাজত তেওঁলোকে এই যি তেওঁলোকৰ অনুষ্ঠান, সেই অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। আৰু যি শোভাযাত্ৰা, সেই শোভাযাত্ৰাত তেওঁলোকে এই ধৰণে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। ডেকা বৃদ্ধ সকলো ওলাই আহিছে, যুৱতীসকল ওলাই আহিছে, ইয়াৰ যুৱকসকল ওলাই আহিছে, আৰু ওলাই আহি এই ধৰণে আনন্দত বিলীন হৈ যোৱা পৰিলক্ষিত। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যি ধৰ্মীয় শোভাযাত্ৰা, সেই শোভাযাত্ৰা আগবঢ়া পৰিলক্ষিত হৈছে। আৰু নলবাৰীৰ যি বৰি ভটিয়াপাৰ চুবুৰী আছে, সেই চুবুৰীত জন্মাষ্টমী উপলক্ষে তেওঁলোকে যি 27তম তেওঁলোকৰ যি শ্ৰী শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ, সেই মহোৎসৱৰ আয়োজন কৰা পৰিলক্ষিত হৈছে। নাম কীৰ্তন কৰি সকলো আগবঢ়া পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ এই দৃশ্য দেখুৱাইছোঁ নলবাৰীৰ পৰা। পিছৰ ভাগত দেখুৱাইছোঁ সংকীৰ্তন দল বা নাম কীৰ্তনৰ যি দল, সেই দলে পিছফালে নাম কীৰ্তন কৰি থকা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ এই দৃশ্য দেখুৱাইছোঁ নলবাৰীৰ পৰা। আমি দেখুৱাইছোঁ পোনপটীয়াকৈ এই ধৰণে ইয়াৰ যুৱক যুৱতীসকলে ওলাই আহি তেওঁলোকে যি নাম কীৰ্তন, সেই নাম কীৰ্তন কৰি থকা পৰিলক্ষিত হৈছে। বেণ্ড পাৰ্টি আছে, বেণ্ড পাৰ্টি এই ধৰণে তেওঁলোকে শোভাযাত্ৰাত অংশ লোৱা পৰিলক্ষিত হৈছে। আৰু নাম কীৰ্তন কৰি শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে উলিওৱা ধৰ্মীয় শোভাযাত্ৰাত তেওঁলোকে এই ধৰণে নাম কীৰ্তন কৰি থকা পৰিলক্ষিত হৈছে।
আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰীত শ্ৰী শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে যি উৎসৱমুখৰ পৰিৱেশ, সেই উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে বড়ি আৰু বড়িৰ যি ভটিয়াপাৰ চুবুৰী আছে সেই চুবুৰীত ২৭তম শ্ৰী শ্ৰী শ্ৰীকৃষ্ণৰ যি জন্ম মহোৎসৱ তেওঁলোকে উদযাপন কৰিছে। সেই উদযাপনৰ সময়ছোৱাত এইধৰণে সকলোৱে যেন আনন্দত বিলীন হৈ যোৱা পৰিলক্ষিত হৈছে। হাতে হাতে আবিৰ লৈ আবিৰ ছটিয়াই তেওঁলোকে বিলীন হৈ যোৱা পৰিলক্ষিত হৈছে ভক্তিৰসত। আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্তৰ লগতে নলবাৰীত শ্ৰী শ্ৰী শ্ৰীকৃষ্ণৰ যি জন্মাষ্টমী সেই জন্মাষ্টমী পালন কৰা পৰিলক্ষিত হৈছে আৰু এইধৰণে জন্মাষ্টমীৰ যি আনন্দ উল্লাস অব্যাহত আছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।